হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই, কাৰণ ইহঁতৰ এক্সাম চলি আছিলে আৰু এক্সামৰ সময়ত মই একেবাৰে টাইম পোৱা নাই ভিডিঅ' দিয়াৰ কাৰণে। আৰু তেতিয়াই মানে কাৰ্তিক মাহৰ চতুৰ্থ তিথিটো আহিলে, যিটো নেকি তিথিত আমাৰ বিবাহিত মহিলাবিলাক নিৰ্জলা ব্ৰত ৰাখি কেনে নিজৰ স্বামীৰ কাৰণে নিৰ্জলা ব্ৰত ৰাখি এই পূজাটো পালন কৰে। আৰু যেতিয়া চন্দ্ৰমা ৰাতি ওলাব আৰু সেইখিনি সময়ত নিজৰ হাজবেণ্ডে তেওঁক পানী খুৱাই আৰু ব্ৰতটো কমপ্লিট কৰে, তেতিয়াই তেওঁ মানে খোৱা লোৱাখিনি খাব পাৰে আৰু এইটো কৰবা চৌথ বুলি কয়। আৰু এইটো মই আজি 14 বছৰে ৰাখি আহিছোঁ। আৰু কৰবা চৌথৰ আগদিনাখন মানে মেহেন্দি লগাব লাগে, আৰু মোৰ হাজবেণ্ডে মানে মোৰ মেহেন্দিবিলাক লগাই দিলে। প্ৰতি বছৰে লগায়। তাৰপিছত মই ভালকৈ মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। সিদিনাখন ভালকৈ সাজি বাঢ়ি ল'ব লাগে, কিন্তু মোৰ বহুত বেমাৰ আজাৰ হৈ আছিলে সেইকেইদিন, তাৰ কাৰণে মই ভালকৈ সাজিব নোৱাৰিলোঁ। মেখেলা চাদৰযোৰ ভালকৈ পিন্ধি ল'লোঁ, অকণমান মানে সাজি পাৰি ল'লোঁ আৰু গোটেইখিনি কৰি কেনে মই মানে পূজাৰ মানে যা যোগাৰখিনি মানে কৰিলোঁ। গোটেইখিনি পূজা যা যোগাৰ কৰিলোঁ। ইয়াতে পূজাত বহুত বস্তু লাগে, মানে বহুত নীতি নিয়মৰ মাজত পূজাখিনি কৰা হয়। আৰু যিকোনো পূজা কৰাৰ আগতে আমি অকণমান যদি সাজি বাঢ়ি লওঁ, নিজকে মনটো পবিত্ৰ লাগে আৰু ভালো লাগে, নহয় জানো? আৰু বছৰৰ শেষৰ গোটেই বছৰটোত যদি আমি নিজৰ মানে হাজবেণ্ডটোৰ কাৰণে এদিন নাখাই নিমেলি নিৰ্জলা ব্ৰত ৰাখি এদিন আমি পূজা কৰোঁ, তাতে আকৌ আমাৰ একো ক্ষতি নহয়, বৰঞ্চ আমাৰ ঘৰখনৰ কাৰণেও ভাল হয় আৰু হাজবেণ্ড ৱাইফৰ মাজতো মানে মিলা প্ৰীতিখিনি থাকে। আৰু পূজাৰ বিধিবিলাক মই আজি 14 বছৰে মই কৰি আহিছোঁ কাৰণে মই গোটেইখিনি জনা হৈছিলোঁ, আৰু সেই হিচাপে মই কৰিছোঁ। পূজাটো মানে মন্দিৰত কৰিব নালাগে, বেলেগ মানে যিকোনো এঠাইত কৰিলেই হ'ল। গোটেইখিনি যা যোগাৰ কৰিলোঁ, কৰাৰ পিছত মানে পূজাটো 7টা বজাৰ পৰা মানে টাইম আছিলে, 7টা বজাত মই পূজাটো চুৰু কৰিছোঁ। আৰু এই পূজাটোৰ অৰ্থ হৈছে, ইয়াতে এটা কাহিনী আছে, মানে বীৰাৱতীৰ কাহিনী। আৰু সেই বীৰাৱতীৰ কাহিনীটো হ'ল মানে শাহুকাল এজন মানে ৰজাৰ 7টা পুতেক আছিলে। তেওঁ মানে ছোৱালী নাছিলে, আৰু মাতা পাৰ্বতীক আৰাধনা কৰি কেনে তেওঁ এই বীৰাৱতীক লাভ কৰিছিলে। 7টা ভায়েকৰ মাজত এজনীয়ে ছোৱালী, এজনীয়ে ভনীয়েক, ইমান মৰমৰ আছিলে, বহুত মৰমৰ। সৰুৰ পৰা মানে তাই বহুত ধৰ্ম আছিলে, ধৰ্ম মানে কৰিছিলে, বহুত পূজা পাতল কৰিছিলে, সৰুৰ পৰাই কৰিছিলে। লাহে লাহে তাই ডাঙৰ হ'লে, যৌৱন হ'লে, আৰু এটা সময়ত তাই ৰাজকুমাৰৰ লগত বিয়া দিলে। বিয়াৰ পিছত যেতিয়া এবছৰ হৈছে, তাই মাকৰ ঘৰত আহিলে ঘূৰিবলৈ। মাকৰ ঘৰত ঘূৰিব যেতিয়া আহিলে, মাকে সেইদিনাখন কি হ'ল, কৰবা চৌথ ব্ৰতটো পৰিলে, আৰু তাই ব্ৰতটো মানে মাকজনীয়ে যেনেকৈ শিকাই দিছে তেনেকৈ কৰিলে, নিৰ্জলা ব্ৰত কৰিলে। আৰু যেতিয়া নিৰ্জলা ব্ৰত কৰিলে, তেতিয়া তাই মূৰ্ছিত হৈ যোৱা নিচিনা হ'লে। মানে প্ৰথম বিয়া হৈ তাই সেই ব্ৰতটো ৰাখিছিলে, আৰু একদম তাই মানে খুব দুৰ্বল হৈ পৰিলে, মানে ভোক পিয়াসত তাই একদম ব্যাকুল হৈ পৰিলে। আৰু তেতিয়া মানে সিহঁতৰ মানে তাইৰ ভায়েকৰ 7টা ভায়েক আছিলে, সেই ভায়েককেইটা তাইক বহুত মৰম কৰিছিলে, আৰু ভায়েককেইটা তাইক দেখিলে ইমান মানে কষ্ট পাইছে। সিহঁতে এটা বুদ্ধি কৰিলে, তাইক ক'লে যে তুমি খাই লোৱা, কিবা এটা খাই লোৱা। তাই ক'লে নহয়, মই মোৰ স্বামীৰ কাৰণে নিৰ্জলা ব্ৰত ৰাখিছোঁ, মই একো খাব নোৱাৰোঁ, যেতিয়ালৈকে চন্দ্ৰমা নোলাব তেতিয়ালৈকে মই একো খাব নোৱাৰোঁ। তেতিয়া তাইৰ ভায়েককেইটাই ক'লে ঠিক আছে, তুমি তেনেকেই থাকা। সিহঁতে গোটেইকেইটা বয়েকবিলাকে আহিলে, আৰু আহি কিনে এটা বুদ্ধি পাঙিলে, মানে পাহাৰৰ সেইপাৰে পুৰা বহুত ডাঙৰ জুই ধৰিলে,
আৰু জুই ধৰাৰ পিছত সেই জুইকুৰাৰ সন্মুখত এখন চাঙলি দিলে আৰু চাঙলিখন দিয়াৰ পিছত এটা চন্দ্ৰমাৰ নিচিনা দেখি পোৱা গ'ল আৰু তাইক মাতিলে, বীৰাৱতী আহা আহা, তোমাৰ চন্দ্ৰমা ওলাইছে। তাই দৌৰি আহিলে, দেখিলে দূৰৰ পৰা সঁচাই তাইৰ চন্দ্ৰমা ওলাইছে আৰু তাই তেতিয়া বৌহঁতকো ক'লে, নবৌ তোমালোকেও ব্ৰতটো ভাঙি লোৱা। বৌহঁতে ক'লে, নহয়, এইটো তোমাৰ চন্দ্ৰমাহে ওলাইছে, আমাৰ ওলা নাই। তেতিয়া তাই একো বুজি নাপালে, কাৰণ তাইৰ ভোক পিয়াসত একদম ব্যাকুল হৈ আছিলে। তাৰ কাৰণে তাই মানে সোনকালে তাই ব্ৰতটো ভাঙি ল'লে, চন্দ্ৰমাক পানী চানী দি কেনে তাই ব্ৰতটো ভাঙি ল'লে আৰু যেতিয়া খাব বহিলে, তাই ভজন যেতিয়া খাব বহিলে, প্ৰথম টোপাত তাইৰ চিক আহিছে আৰু যেতিয়া ছেকেণ্ড টোপা তাই খাইছে তেতিয়া তাই চুলি পাইছে আৰু তৃতীয় টোপা যেতিয়া মুখত দিছে তেতিয়া কি হৈছে, শহুৰৰ ঘৰৰ পৰা তাই মাতি পঠাইছে। তেতিয়া তাই মাকক ক'লে যে মোক শহুৰৰ ঘৰৰ পৰা মাতি পঠাইছে, আমাৰ এওঁ বহুত বেমাৰত পৰিছে। তেতিয়া মাকৰ মনটোও বহুত ভয় লাগিলে আৰু মাকক ক'লে যে তুমি মোক মানে বাকচৰ পৰা মোক কাপোৰ এযোৰ উলিয়াই দিয়া। তেতিয়া মাকে বাকচৰ পৰা কাপোৰ এযোৰ উলিয়াব যাওঁতে দেখিলে বাকচটোত গোটেই কাপোৰবিলাক ক'লা হৈ আছে আৰু বাকচটোৰ পৰা অকল ক'লা কাপোৰে ওলালে। তাৰপিছত আকৌ ভাবিলে কি বা হ'লে, মায়াকজনীয়ে ভাবিলে, তাৰপিছত আকৌ বেলেগ এটা বাকচত দেখিলে, সেইটো বাকচত দেখিলে যে গোটেই কাপোৰবিলাক বগা কাপোৰ ওলাইছে। তেতিয়া মাকৰ মনটো খুব ভয় লাগিলে আৰু তেতিয়া ভাবিলে নিশ্চয় কিবা এটা বেয়া হ'ব লগা আছে আৰু তেওঁ মানে ছোৱালীজনীক, বীৰাৱতীক ক'লে যে তুমি এটা কাম কৰা, যেতিয়া ওলাবা, ঘৰৰ পৰা যেতিয়া ওলাবা, ৰাস্তাত মানুহ পোৱা, যিকোনো পোৱা, জীৱ জন্তু যিয়ে নোপোৱা কিয় সকলোকে তুমি সেৱা জনাবা, সেৱা জনাই যাবা আৰু যোনে কয় যে সৌভাগ্যৱতী ভৱ বুলি ক'ব, তেতিয়া তুমি চাদৰৰ আঁচলটোত তুমি গাঁঠ মাৰি ল'বা। তেতিয়া তাইও একো বুজি পোৱা নাই, ঠিক আছে মা, মই তেনেকৈয়ে কৰিম। তেনেকৈ তাই ওলাই গ'ল ৰাস্তাৰ পৰা, ঘৰৰ পৰা ৰাস্তাত ওলাই গ'ল। তাই গৈ আছে মানুহ যাকে লগ পাইছে তাকে সেৱা জনাইছে, সকলোৱে কৈছে যে সুখী থাকা, ভালে থাকা, কুশল মংগলে থকা, সকলোৱে তেনেকেই ক'লে তাইক। কোনেও কোৱা নাই যে তাইক সৌভাগ্যৱতী থাকা বুলি কোনেও কোৱা নাই। এনেকৈ গৈ শহুৰৰ ঘৰ পালে আৰু ৰাস্তাত দেখিলে ননন্দজনী তাতে খেলি আছে। ননন্দজনীক তাই সেৱা জনালে, ননন্দজনীক ক'লে সৌভাগ্যৱতী ভৱ আৰু তাই লগে লগে চাদৰৰ আঁচলটোত গাঁঠ মাৰি ল'লে আৰু তাই ঘৰৰ ভিতৰত গৈ দেখিলে যে তাইৰ মানে স্বামীৰ মৃত্যু হৈছে। আৰু যেতিয়া তাইৰ স্বামীৰ মৃত্যু হোৱা দেখিলে তাই একদম বহুত কান্দিব ধৰিলে, বহুত দুখ কৰিব ধৰিলে, বহুত কি হ'ল, মানে কিহৰ কাৰণে এনেকুৱা হ'ল, কৰবা চট কৰি কেনে কৰবা মাতাই কি কৰিলে, মোৰ স্বামীক কাঢ়ি লৈ গ'লে, এনেকৈ বহুত কান্দিব ধৰিলে। তাৰপিছত যেতিয়া তাইৰ স্বামীক লৈ যাব ধৰিলে, শ্মশানলৈ লৈ যাব ধৰিলে, তেতিয়া তাই যাব দিয়া নাছিলে। নহয়, মই যাব নিদিওঁ, মই লৈ যাম, ময়ো যাম লগত। তাৰপিছত তাইও গ'লে লগত, শ্মশানৰ গ'লে। যেতিয়া জ্বলাব খুজিলে তাই জ্বলাব দিয়া নাছিলে আৰু সকলো মানুহে মানে অশান্তি পাই কেনে তাতে এটা সৰু জুপুৰি বনাই কেনে তাইক তাতেই থাকিবলৈ দিলে আৰু বীৰাৱতীয়ে প্ৰতিদিনে তেওঁক মানে শুশ্ৰূষা কৰিব ধৰিলে, ঘৰ চাফা কৰি ৰাখিলে, সদায় গাটো মুচি দিলে, সদায় শুশ্ৰূষা কৰিব ধৰিলে। এনেকৈ থাকোঁতে বহুতকেইটা কৰবাচত পাৰ হৈ গ'ল। প্ৰত্যেকটো কৰবাচততে তাই ধুনীয়াকৈ সাজি পাৰি চোলা চিংগাৰ কৰি কেনে তাই পূজাটো কৰিলে আৰু চন্দ্ৰমা যেতিয়া জোনটো ওলায় তেতিয়া তাই জোনটো ওলাই কেনে নিজৰ মানে স্বামীৰ মুখখন চাই তাই পানী খাব ধৰিলে আৰু প্ৰত্যেকটো কৰবা মাতাকেই ক'লে যে মোৰ স্বামীক ঘূৰাই দিয়া আৰু প্ৰতি বছৰে কৰবা মাতাই ক'লে যে তুমি কাতি মাহৰ যেতিয়া ডাঙৰ কৰবাচত আহিব, কৰবা মাতাক তুমি তোমাৰ স্বামীক খুজি ল'বা।
এনেকৈ প্ৰতি বছৰ পাৰ হৈ গ'ল, বহু বছৰ পাৰ হৈ গ'ল। তাইৰ তপস্যা শেষ নহ'ল। আৰু তাইৰ তপস্যা এনেকৈ কৰোঁতে তাইৰ তপস্যা বহুতেই ভংগ কৰিব আহিলে। বহুত ঋষিমুনিও আহিছে তাইৰ তপস্যা ভংগ কৰিবলৈ। বহুত ঋষিমুনিয়ে কৈছে যে তোমাৰ তপস্যা ঠিক হোৱা নাই, তোমাৰ তপস্যা ভুল হৈছে, তোমাৰ তপস্যাত বাধা পৰিছে, তোমাৰ স্বামী কেতিয়াও জীৱিত নহ'ব। তাই কেতিয়াও হাৰ মনা নাছিলে, কেতিয়াও হাৰ মনা নাই। আৰু একে লেঠাৰিয়ে তাই তপস্যা কৰি গ'লে। এনেকৈ থাকোঁতে তাইক বহুতো ধিক্কাৰ দিলে, বহুতে মানুহ আহিলে, এনেকৈ বহুতেই ধিক্কাৰ দিলে। কিন্তু তাইৰ ননন্দজনীয়ে সদায় তাইৰ কাৰণে খোৱা লোৱাৰ লৈ আহিছিলে। আৰু ভাকৰ কাৰণে যিখিনি শুশ্ৰূষা কৰিব লাগে তাইৰ ননন্দজনীয়ে যোগাৰ ধৰিছিলে। এনেকৈ থাকোঁতে এবাৰ কাৰ্তিক মাহৰ চতুৰ্থী তিথিটো আহিলে। কাৰ্তিক মাহৰ ডাঙৰ তিথি এইটো, যিটো নেকি চতুৰ্থ তিথি বুলি কয়, এইটো হ'ল ডাঙৰ তিথি। কাৰ্তিক মাহৰ চতুৰ্থী তিথিত ক'লে, ননন্দজনীক ক'লে যে মোক আজি চোলা ছিংগাৰখিনি মোক আনি দিবা, আজি মই কৰবা চৌথৰ ব্ৰত কৰিম। ননন্দজনী ক'লে ঠিক আছে মই আনি দিম। আৰু ননন্দজনীয়ে ঘৰত গুচি গ'ল আৰু মাকক ক'লে যে আজি বৌয়ে কৰবা চৌথৰ ব্ৰতটো ৰাখিব আৰু চোলা ছিংগাৰ লাগিব। মাকজনীও ক'লে ঠিক আছে, তাই তেনেকৈ আছে যেতিয়া তুমি লৈ যোৱা, গোটেই চোলা ছিংগাৰ যিমান যি লাগে তাইক দি দিয়া। এনেকৈ গোটেইখিনি চোলা ছিংগাৰ আনি দিলে তাইক। দিয়াৰ পিছত তাই পূজা কৰিলে। আৰু পূজাত কৰবা মাতা যেতিয়া আহিলে, কৰবা মাতা ক'লে যে তুমি কোৱা কিহৰ কাৰণে ইমান তপস্যা কৰিছা। তেতিয়া বীৰাবতীয়ে ক'লে যে মা মোৰ বহুত ভুল হৈছিলে, মই নাজানাকৈ এনেকৈ মই সূৰ্য উদয় নোহোৱাতে মই খাইছিলোঁ আৰু তেতিয়া মোৰ স্বামীৰ মৃত্যু হৈছিলে। তেতিয়া কৰবা মাতাই ক'লে যে তোমাৰ স্বামী কেতিয়াও ঘূৰাই নাপাবা। তেতিয়া তাই আলৈ আথনি কৰি কান্দিব ধৰিলে আৰু কৰবা মাতাৰ ভৰিত ধৰি তাই এৰা দিয়া নাছিলে। ক'লে যে মোৰ স্বামীক মোক ঘূৰাই দিয়া। তেতিয়া কৰবা মাতাই ক'লে ঠিক আছে তুমি তেনেহ'লে মোক ছিংগাৰ দিয়া। তেতিয়া বীৰাবতীয়ে ক'লে ঠিক আছে মই গোটেই ছিংগাৰ দিম, আপোনাক যি ছিংগাৰ লাগে মই গোটেইখিনি ছিংগাৰ দিম। আৰু কৰবা মাতাক গোটেইখিনি চোলা ছিংগাৰ দি দিলে, যি খুজিছে গোটেইখিনি ছিংগাৰ দি দিলে। আৰু তেতিয়া কৰবা মাতাই কি কৰিলে, নিজৰ হেৰুৰ সিন্দুৰ আৰু নখৰ আঙুলিৰ মেহেন্দি লৈ মাৰ যিটো মেহেন্দি আছিলে সেইখিনি লৈ বীৰাবতীৰ হাজবেণ্ডৰ মানে স্বামীৰ গাত ছটিয়াই দিলে। আৰু তেওঁৰ স্বামী মানে জীৱিত হৈ উঠিলে, তথাস্তু বুলি কৈ জীৱিত কৰি দিলে। আৰু বীৰাবতী তেওঁ সেৱা জনালে। আৰু কৰবা মাতা যেতিয়া গ'ল, ভৰিৰে তাইৰ জুপুৰিটো ভৰিৰে লগাই দি কিনে গুচি গ'ল। আৰু তেতিয়া মেহেলৰ পৰিণত হ'ল। আৰু মেহেলৰ পৰিণত হোৱাৰ পিছত তাই চন্দ্ৰমাক অৰ্ঘ্য দি কেনে চাঙুলিৰে চন্দ্ৰমাক চাই তাইৰ নিজৰ স্বামীক চাই কেনে ব্ৰতটো ভাঙিলে। আৰু ঠিক তেনেকৈও সেই নিয়মটোৱে মই পালন কৰিলোঁ। চন্দ্ৰমা চাই কেনে চাঙুলিৰে চন্দ্ৰমাটো চাব লাগে আৰু চাই কেনে নিজৰ হাজবেণ্ডটোক সেৱা জনাই পানীখিনি খাই ব্ৰতটো ভাঙিব লাগে। আৰু তেতিয়া বীৰাবতীৰ ননন্দজনী আহিলে, অহাৰ পিছত দেখিলে যে নিজৰ ভায়েকটো জীৱিত হৈ উঠিছে। আৰু জীৱিত হৈ উঠাৰ পিছত তাইৰ নিজৰ মাকক লৈ আহিলে। আৰু লৈ আহি দেখিলে শাহুমাজনীয়ে তাইৰ ভৰিত ধৰিলে আৰু ক্ষমা বিচাৰিলে যে তুমি জয় হৈ গৈছা আৰু মই হাৰি গৈছোঁ। তেতিয়া বীৰাবতীয়েও শাহুমাকজনীক ভৰিত ধৰি ক্ষমা বিচাৰিলে। আৰু গোটেই মানে ওচৰে পাঁজৰে যিমানখিনি মানুহ আছিলে সকলোকে লৈ আহি সিহঁতক সাদৰ সন্মানেৰে লৈ গ'ল। যে বীৰাবতীৰ প্ৰথম অৱস্থাত যিটো হৈছে সেইটো যেন কাৰো লগতে নহয়, আৰু শেষত যিটো হৈছে নিজৰ হাজবেণ্ডক চিৰজীৱনৰ কাৰণে ঘূৰি আহিছে, সেইটো যেন আমাৰ সকলোৰে লগতে হয়। আমাৰ সকলোৰে হাজবেণ্ড মংগল কুশলে থাকে, সেইটো আমি ভগৱানক প্ৰাৰ্থনা জনাব লাগে। সেইটো যেন সকলোৰে লগতে হয়। আৰু এইটো পূজা আজি মই বিয়া হোৱাৰ পৰাই এইটো পূজা মই কৰি আহিছোঁ আৰু আজিলৈকে মই মানি আছোঁ পূজাটো।
যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। থেংক ইউ।